সেয়ে সীমিত কৰি পেলাইছোঁ মোৰ সপোন, মোৰ উশাহ, গীত অথবা কবিতা, সেয়ে সীমিত মোৰ বুকুৰ স্পন্দন। মাদলৰ চেৱে চেৱে নাচি আছে এটি কলি টুটিপাত। পোৱা নোপোৱা সপোনৰ বলুকা, কণমানিটো শিশু হ'ল। সভ্যতাই লোভ বঢ়ায়, সংস্কৃতিয়ে হাবিয়াস বঢ়ায়, মানুহে পাহৰে মানৱীয় সত্ৰা। আঘোণত শুনো শুৱালি দুপৰ, তুতি মিনতিৰে আগলি কলপাতত। ৰঙীন সপোনবোৰতো সমভাগী আছিল নদীখন। পুৱাৰী পুৱাতে উঠি হৃদয়ৰ দুৱাৰ খুলি পেটৰ জুই জিভাত কোনো স্বাদ গ্ৰন্থি নাথাকে। গিনিপিগৰ দৰে আৱৰি ধৰিলে কটাৰী, হাতুৰি আৰু বেজী। যোগালোতে কটাৰীয়ে যেতিয়া পাতিছিল তই আগবঢ়াই দিছিলি তোৰ চাদৰৰ মৰণৰ মাৰোতে চকুত সোমাইছিল খেৰৰ কুটা, তই আগবঢ়াই দিছিলি তোৰ চাদৰৰ বালিৰপা জ্বৰত নোলাইছিল যেতিয়া মুখৰ মাত, মোৰ কপাল তিয়াই ওলাই ৰাতি উচুপি আছিল তোৰ চাদৰৰ কোনে জানো এদিন জোকাইছিল 12 বছৰীয়া পানী কেঁচুৱা, 12 বছৰীয়া পানী কেঁচুৱা। অভিমানে ভেকুৰি উঠোতেও তোৰ নিজৰ সৃষ্টি এদিন তোৰ চাদৰৰ আগটোৰ পৰা হাতৰ খামুচটো এৰুৱাই খোজবোৰে নৈবোৰে ববলৈ মাতিলে, চৰাইবোৰে উৰিবলৈ। পাছলৈ তোৰ চাদৰৰ আগটোৰ উখাৰি মই কিমানক যে বুজালো, হোৱাট ইজ ষ্টেফেনি, তই নুশুনিলি এবাৰলৈ। কি ক'ব মা, তোৰ চাদৰৰ আগটো আচল ধৰি গুচি যোৱা শিশুবোৰ দেখিলে কবিতা লিখে আৰু নিজে কবিতা সৃষ্টি কৰিলে বা নিজৰ সৃষ্টিটো আনৰ মুখত কেনেকুৱা লাগে, আনৰ মুখতহে আচল তাৰ অৰ্থটো ওলাই পৰে। গতিকে আবৃত্তিৰ পাছত তাৰ মানদণ্ড কি ধুনীয়াকৈ ওলাই পৰে। গতিকে আজি কবিসকলৰ কিমান দূৰলৈকে সি শিকাব, সেইটো আজি এই আবৃত্তিৰে গতিকে ভাবোঁ এনেকুৱা প্ৰয়াস সেয়ে যোৰহাটৰ কবিয়ে নহয়, অসমৰ কবি মহলক এটা বেলেগ মাত্ৰা প্ৰদান কৰিব বিশ্বাস কৰিছে আৰু আশাবাদী এই প্ৰয়াস যোৰহাট জিলা কবি সন্মিলন অসমৰ সকলো ঠাইতে এনেকুৱা এটা প্ৰয়াস কামনা কবিসকলৰ মুক্তৰালীৰ কবিতা কি ক'ব? আধুনিক কবিতাৰ প্ৰধান স্তম্ভস্বৰূপ এগৰাকী বিশিষ্ট কবি হীৰেণ ভট্টাচাৰ্যই এটা কথা কৈছিল যে পাঠেই আনে কবিতাৰ পৰিপূৰ্ণ প্ৰস্তাৱ। আমি সেই প্ৰস্তাৱকে সাৰোগত কৰি যোৰহাট জিলা কবি সন্মিলনৰ এই যি আজিৰ অনুষ্ঠান, দৰাচলতেই আবৃত্তিয়ে কবিতাৰ পৰিপূৰ্ণ অৱস্থান এটা পাঠকৰ সন্মুখত তুলি ধৰে আৰু আমি অভিভূত হৈছোঁ এইকাৰণেই যে দৰাচলতে কবিতাৰ যি বিশাল ৰূপ, সেই বিশাল ৰূপটোক পাঠৰ জৰিয়তে পাঠকৰ হৃদয়লৈ প্ৰসাৰিত কৰাৰ ভূমিকাটো আবৃত্তিকাৰে বা আমাৰ পাঠকসকলে অনুষ্ঠিত কৰে। আজি এই অনুষ্ঠানটোৰ জৰিয়তে যোৰহাট জিলা কবি সন্মিলনে যোৰহাটৰ যি বিশাল কাব্য পৰিধি, সেই কাব্য পৰিধি কবিতাৰ অনুৰাগী ৰাইজৰ মাজলৈ প্ৰসাৰিত কৰাৰ এটা বিস্তাৰিত কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি আশা কৰিম এই কাৰ্যসূচীয়ে অনাগত সময়ত কবিতাক মানুহৰ হৃদয়ৰ সম্পদলৈ ৰূপান্তৰিত কৰাৰ এক বিশাল কাৰ্যযাত্ৰা অব্যাহত ৰাখিব। আমি সেই শুভ ইচ্ছা এই মুহূৰ্তত ব্যক্ত কৰিছোঁ। ধন্যবাদ।